খোৱা বস্তুত কোনোবাই বিষ ঢালি দিলে তাৰ চিকিৎসা কৰা সম্ভৱ, কিন্তু কাণত কোনোবাই বিষ ঢালি দিলে তাৰ চিকিৎসা কৰা সম্ভৱ নহয়। আপোনাক যি বিশ্বাস নকৰে তাৰ কথা বাদ দিয়ক, নিজকে বিশ্বাস কৰক। নিজৰ প্ৰতি বিশ্বাসেই আপোনাক সকলোৰে মাজত বিশ্বাসী কৰি তুলিব। যাৰ খং আৰু জেদ বেছি তাৰ জীৱনত কোনো থাকিব নিবিচাৰে। যদি কাৰোবাক সঁচাই ভাল পায় তেনেহ'লে তাক মুক্ত কৰি দিয়ক। যদি ঘূৰি আহে তেনেহ'লে সি আপোনাৰ, আৰু যদি সি ঘূৰি নাহে তেনেহ'লে সি কেতিয়াও আপোনাৰ নাছিল। এটা কথা কি জানে, দায়িত্ব আৰু কৰ্তব্য আগত সপোনবোৰ হেৰাই যায়। হাতৰ নখ যিদৰে দীঘল হ'লে নখ কটা হয়, আঙুলিটোক নহয়। ঠিক তেনেদৰে সম্পৰ্কৰ মাজত কিছু ভুল হ'লে ভুল ভঙা হয়, সম্পৰ্কটো নহয়। মিছা ভালপোৱা গছৰ পাতৰ দৰে কিছুদিনৰ পাছত সৰি যায়, আৰু সঁচা ভালপোৱা নদীৰ পানীৰ দৰে যাক বেলেগ কৰিব বিচাৰিলেও বেলেগ কৰিব পৰা নাযায়। 2-4 দিন যত্ন লোৱা হ'ল প্ৰেম, আৰু গোটেই জীৱন দায়িত্ব লোৱা হ'ল ভালপোৱা। শৰীৰৰ সকলোতকৈ দামী অংশ হ'ল হৃদয়, য'ত থকাৰ যোগ্যতা সকলোৰে নাথাকে। জোৰ কৰি কোনেও কেতিয়াও কোনো বস্তু পাব নোৱাৰে। ভাগ্য থাকিলে কোনেও একো কাঢ়ি নিব নোৱাৰে। দেখিবলৈ সুন্দৰ বা ধুনীয়া মানুহ এই পৃথিৱীত আপুনি অনেকজন পাব, কিন্তু যাৰ মন সুন্দৰ তেনে মানুহ কেৱল ভাগ্যৰ বলতহে পোৱা যায়। যি আপোনাক অৱহেলা কৰিব তেওঁক ধন্যবাদ দি তেওঁৰ ওচৰৰ পৰা দূৰ হৈ যাওক, কাৰণ তেওঁৰ অৱহেলাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি আৰম্ভ হ'ব। অৱহেলাৰ পৰা মানুহে বহু বেছি শিকিব পাৰে। অৱহেলাই মানুহৰ জ্ঞান শক্তি বৃদ্ধি কৰে। অৱহেলাই মানুহৰ শুই থকা মগজুক জাগ্ৰত কৰে। কাকো ভালদৰে চিনি নোপোৱাকৈ, কাৰো বিষয়ে ভালদৰে নজনাকৈ মন খুলি নিজৰ সকলো কথা কেতিয়াও নক'ব। মনত ৰাখিব, আজিৰ যুগত বিশ্বাসৰ মৰ্যাদা কোনেও নাৰাখে। জীৱনৰ যাত্ৰাপথত যদি বাৰে বাৰে পিছলি পৰে তেন্তে সেই পথটো সলনি কৰক, সপোনটোক নহয়। মনত ৰাখিব, এজোপা গছে নিজৰ পাতহে সলায়, ঠাই কেতিয়াও নসলায়। মনোবিজ্ঞানীসকলে কোৱা 7টা মূল্যৱান কথা সদায় মনত ৰাখিব। কোনোবাই যদি সাধাৰণ কথাতে যদি বহু বেছি হাঁহে তেন্তে তেওঁ ভিতৰৰ পৰা খুবেই অকলশৰীয়া। যদি কোনোবাই জোখতকৈ বেছি শুৱে তেন্তে তেওঁ অসুখী। যদি কোনোবাই কম কথা কয় আৰু যি কথা কয় সেয়ে যদি জোখতকৈ বেছি খৰকৈ কয় তেন্তে বুজিব তেওঁ কিবা গোপন কৰাৰ চেষ্টা কৰিছে। যি কান্দিব নোৱাৰে তেওঁ দুৰ্বল প্ৰকৃতিৰ। যদি কোনোবাই অস্বাভাৱিকভাৱে খাদ্য খায় তেতিয়াহ'লে জানিব তেওঁ কোনো মানসিক চাপত আছে। যিজনে অলপতে কান্দে, সৰু কথাতে যাৰ চকু পানী ওলায় তেওঁ নিৰ্দোষী আৰু কোমল অন্তৰৰ। যদি কোনোবাই সৰু সৰু কথাতে খং কৰে তেন্তে তেওঁক মৰম ভালপোৱাৰ প্ৰয়োজন। কথা ক'বলৈ যিমান বেছি অৰ্হতা বা যোগ্যতা লাগে, নীৰৱতা অৱলম্বন কৰিবলৈ তাতকৈ বহু বেছি যোগ্যতা লাগে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।